নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জপলাৰ। আজি পুনৰ আপোনালোকৰ বাবে অসম চৰকাৰৰ আণ্ডাৰত মুকলি হোৱা দুটা বিভাগৰ পৰা গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি লৈ আনিছোঁ। এই চাকৰিখিনিৰ কাৰণে আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব আৰু কি অৰ্হতা লাগিব, সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু লগতে ভিডিঅ'টো বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব, যাতে সকলো বন্ধু বান্ধৱীয়ে আজি জবৰ আপডেটসমূহ পাই থাকে। মই আপোনালোকক জনাইছোঁ কি ভেকেঞ্চি আহিছে, মই আপোনালোকক এইখিনি কথা জনাই দিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপোনালোকে দেখিব পাৰিছে যে ভেকেঞ্চিখিনি প্ৰথম যিটো বিভাগ আহিছে এইটো হৈছে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা আহিছে। ইয়াত আপোনালোকে লাষ্ট ডেট দেখিব পাৰিছে 13 এপ্ৰিললৈকে আবেদনসমূহ কৰিব পাৰিব আৰু কেটেগৰী আছে আপোনালোকৰ ভেকেঞ্চিখিনি ভাগ কৰি থোৱা আছে। ইউআৰ কেটেগৰীৰ কাৰণে আছে 8টা, OBC MBC কাৰণেও আছে, আপোনালোকৰ ST প্লেন ST হিল সকলোখিনিৰ কাৰণে আছে। আৰু ইয়াত আপোনালোকৰ দৰমহা দিয়া হ'ব 14,000 পৰা 60,500 টকা পৰ্যন্ত, লগতে 6,200 টকা গ্ৰেড পে থাকিব। এইটো আপোনালোকৰ প্ৰথম বিভাগ হয় আৰু অন্য এটা বিভাগৰ কথা ডিছকাছ কৰা হ'ব, সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু ইয়াত আপোনালোকৰ এজ ৰিলেক্সেশ্যনসমূহ দিব। SC কাৰণে 5 বছৰকৈ, OBC MBC কাৰণে 3 বছৰকৈ, PWD কাৰণে 10 বছৰকৈ এজ ৰিলেক্সেশ্যনসমূহ পাব। আৰু কেটেগৰী আছে আপোনালোকৰ যিটো ফিজ হয় সেইখিনিও দেখিব পাৰিছে। জেনেৰেল EWSৰ কাৰণে 47 টকা 20 পইচাকৈ, SC SC OBC MBC কাৰণে 47 টকা 20 পইচা, BPL আৰু PWD কাৰণে 47 টকা 20 পইচাকৈ পাব। স্কেল অফ পে আপোনালোকে দেখিব পাৰিছে 14,000 পৰা 60,500 টকা আৰু 6,200 টকাকৈ পাব। কম্পিউটাৰ প্ৰফিচিয়েঞ্চি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। আপোনালোকৰ এটা ভাল কম্পিউটাৰ প্ৰফিচিয়েঞ্চি হ'ব লাগিব। আৰু ইয়াত আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে ৱৰ্ড প্ৰচেছৰ সেইবিলাক আপোনালোকে অলপ জানিব লাগিব, কণ্টেণ্ট অফ ডেটাবেছৰ ওপৰত জানিব লাগিব, ইণ্টাৰনেট ইমেইল এইবিলাকৰ ওপৰত আপোনালোকে অলপ জনা হ'লেহে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু অনলাইন এপ্লিকেশ্যনৰ লিংক আপোনালোকেও পাই যাব, বা আপোনালোকে APSC যিটো অফিচিয়েল ৱেবছাইট আছে তাত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। তাৰ যিটো পিছৰ ভেকেঞ্চি আহিছে সেইটো হৈছে গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা। ইয়াৰ কাৰণে লাষ্ট ডেট দিয়া আছে 25/4/2024, এপ্ৰিল মাহৰ 25 তাৰিখলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। 8টা ল ক্লাৰ্কৰ ভেকেঞ্চি আছে আৰু প্ৰিন্সিপাল চিট আছে আৰু আবেদনসমূহ 30,000কৈ আপোনালোকক দিয়া হ'ব। এডুকেশ্যন কোৱালিফিকেশ্যন দেখিব পাৰিছে কেণ্ডিডেট মাষ্ট বি গ্ৰেজুৱেট হ'ব লাগিব। আপোনালোকে যদি গ্ৰেজুৱেশ্যন পাছ কৰি থৈছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। ডক্টৰ ইন ল বা ৰিকগনাইজ ইউনিভাৰ্চিটিৰ ফালৰ পৰা তেতিয়া আবেদনসমূহ কৰিব পাৰিব। এজ ৰিলেক্সেশ্যনসমূহ দেখিব পাৰিছে 40 বছৰৰ পৰা ভিতৰত আপোনালোকে হ'লে আবেদনসমূহ কৰিব পাৰিব। আৰু OBC MBC কাৰণে 3 বছৰকৈ দিয়া হ'ব, SC কাৰণে 5 বছৰকৈ, ST P আৰু ST হিলৰ কাৰণে 5 বছৰকৈ আপোনালোকৰ এজ ৰিলেক্সেশ্যনসমূহ দিয়া হ'ব। কেটেগৰী আছে আপোনালোকৰ এপ্লিকেশ্যন ফিজসমূহ দেখিব পাৰিছে। SC SC কাৰণে 250 টকাকৈ, PWD কাৰণে নীল দিয়া আছে, কোনো দিব নালাগে। আদাৰ্ছৰ কাৰণে 500 টকাকৈ আপোনালোকৰ ইয়াত এপ্লিকেশ্যন ফিজ দিয়া হ'ব বুলি ইয়াত উল্লেখ কৰি দিছে। আৰু যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু তাৰ যিটো পিছৰ ভেকেঞ্চি আহিছে এইটো হৈছে অৰিয়েণ্টেল ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেড। ইয়াৰ কাৰণে 12/4/2024 লাষ্ট ডেট হয়। আৰু লগতে আপোনালোকৰ ভেকেঞ্চিখিনিৰ কথা উল্লেখ কৰি দিয়া আছে, ডিচিপ্লিন ৱাইজ ভেকেঞ্চিখিনি টোটেল 100 ভেকেঞ্চি আছে। একাউণ্টছৰ কাৰণে আছে 20টা, এক্সুৱেলৰ কাৰণে আছে। আপোনালোকে এনেদৰে ভেকেঞ্চিবিলাক আপোনালোকে দিয়া আছে। বেচিক পিও আপোনালোকক দিয়া হ'ব 50,925 টকাৰ পৰা 96,765 টকা পৰ্যন্ত আপোনালোকে বেচিক পে'সমূহো পাব। আৰু এজ লিমিট 21 পৰা 30 বছৰৰ ভিতৰত দিয়া আছে। আৰু এজ ৰিলেক্সেশ্যনসমূহ দিয়া আছে। SC SC কাৰণে 5 বছৰ, OBC কাৰণে 3 বছৰ, এক্স ছাৰ্ভিচমেনৰ কাৰণে 5 বছৰ, PWD কাৰণে 10 বছৰকৈ আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহো পাই যাব। আৰু আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে PWD কাৰণে 10 বছৰকৈ এজ ৰিলেক্সেশ্যনসমূহ পাব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় দেন আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। ধুনীয়াকৈ দিয়া আছে কষ্ট মেনেজমেণ্ট একাউণ্টছ ফ্ৰম ICDP আৰু এক্সুৱেল ভেকেঞ্চি দিয়া আছে। চেণ্ট্ৰেল ব'ৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন CBSE ফালৰ পৰা আহিছে। লাষ্ট ডেট দিয়া আছে 11/4/2024, 118টা। এছিষ্টেণ্ট ছিকিউৰিটি, এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট ছিকিউৰিটি, একাডেমিক জুনিয়ৰ ইঞ্জিনিয়াৰ, একাউণ্ট, আদাৰ পোষ্ট, এনেদৰে আপোনালোকৰ ভেকেঞ্চিখিনি ইয়াত দেখিব পাৰিছে। ধুনীয়াকৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় ইয়াৰ কাৰণে আপোনালোকে এপ্লাই অনলাইন যোগে কৰিব পাৰিব। ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পায় লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিৰ ভিডিঅ' লগ